মাসুল বৃদ্ধি মানি লোৱা নহব বিদ্যুতৰ অনিয়মীয়া যোগান মানি লোৱা নহব বিদ্যুতৰ মাসুল বৃদ্ধি কোনো পথে মানি লোৱা নহব বিদ্যুৎ বিভাগ হয় বিদ্যুতৰ মাসুল বৃদ্ধি কোনো পথে মানি লোৱা নহব মাসুল বৃদ্ধিয়ে হোক বা অনিয়মীয়া বিদ্যুৎ যোগান এনেধৰণে জনসাধাৰণক তেওঁলোকে সমস্যাত পেলাইছে অত্যাধিক পৰিমাণৰ মাসুল বৃদ্ধি ঘটাইছে এই বিভাগটোৱে আৰু তেওঁলোকৰ মাসুল বৃদ্ধি ঘটাইছে হয় কিন্তু তেওঁলোকে বিদ্যুৎ যোগানো তেওঁলোকে যি ভাগে দিব লাগে তেওঁলোকে নিয়মীয়া ভাগে তেনেধৰণে তেওঁলোকে দিব পৰা নাই তাৰ পৰিপ্ৰেক্ষিতত সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আজি আমি মহানাঞ্চলিক ছাত্ৰ সন্থায়ো প্ৰতিকৃতি দাহ কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ আৰু এই কাৰ্যসূচীৰ জৰিয়তে আমি এই বিভাগটোক আমি হকিয়াই দিব বিচাৰিছোঁ যে আপোনালোকে জনসাধাৰণৰ ঊৰ্ধত গৈ বিদ্যুতৰ মাসুল অত্যাধিক পৰিমাণে বৃদ্ধি কৰি জনসাধাৰণক কুঙা কৰা আপোনালোকে পৰিকল্পনা ৰচনা নকৰিব এনেধৰণৰ কাৰ্যৰ পৰা আপোনালোক বিৰত থাকক অসম চৰকাৰ এই বিয়াগম বিভাগটো যে আছে তেনেধৰণৰ আমাৰ লগা নাই এই বিভাগটোৱে কেৱল মাত্ৰ জনসাধাৰণৰ পৰা লুণ্ঠন ৰাজ চলাবৰ কাৰণে তেওঁলোকে জনসাধাৰণৰ পৰা লুণ্ঠন ৰাজ চলাই তেওঁলোকে কমিশ্যন ৰাজৰ এটা অংক কৰি আছে তাক আমি হকিয়াই দিছোঁ যে অতি শীঘ্ৰে আপোনালোকে বিদ্যুতৰ মাসুল বৃদ্ধি যি ঘটাইছে ইয়াক আপোনালোকে হ্ৰাস কৰক আপোনালোকে কমাওক আৰু জনসাধাৰণৰ স্বাৰ্থত গৈ আপোনালোকে কাম কৰক আৰু অন্যথা যদি আপোনালোকে যদি এনেধৰণৰ কাম যদি আপোনালোকে নকৰে জনসাধাৰণৰ পক্ষত যদি আপোনালোকে যদি কাম কাজ যদি নকৰে তেন্তে আগন্তুক দিনত আমি সদৌ অসম ছাত্ৰ সন্থাই তথা মহানাঞ্চলিক ছাত্ৰ সন্থাই ইয়াতকৈ আমি তীব্ৰতৰ জংগী আন্দোলনৰ কাৰ্যসূচী আমি ৰূপায়ণ কৰিবলৈ আমি বাধ্য হ'ম